ইংৰাজী মাধ্যমৰ প্লে স্কুলৰ কথা ক'লে সচৰাচৰ মনলৈ আহে ইউৰোকিডছৰ কথা। আজি তেনে এখন স্কুলৰ বাৰ্ষিক অনুষ্ঠানৰ এক প্ৰতিবেদন লৈ আহিছোঁ। নলবাৰী বালিকৰীয়া খাৰজাৰাৰ সূৰ্য ভৱনত 2017 চনতে এসময়ৰ জাতীয়তাবাদী নেতা দিগন্ত মিশ্ৰ আৰু ইন্দিৰা গোস্বামীয়ে স্থাপন কৰিছিল এইখন ইউৰোকিডছ। এইবেলি স্কুলখনৰ বাৰ্ষিক উৎসৱৰ লগত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল। আজি প্ৰতিযোগিতাৰ ফলাফলৰ লগতে বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত কৰা হয়। অনুষ্ঠানৰ প্ৰাক মুহূৰ্তত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এটি সমবেত সংগীত পৰিৱেশন কৰে। ইয়াৰ পিছতে আমন্ত্ৰিত অতিথিৰ চিনাকি পৰ্ব আৰম্ভ হয়। পোনপ্ৰথমে নিউজ আৰু মিডিয়া ৱেবছ ইত্যাদি A to Zৰ মুখ্য সম্পাদকৰ লগতে গুৰুকুল PK.comৰ অধ্যক্ষ অভিনেতা কবি প্ৰণৱ কুমাৰ ডেকাক চিনাকি আৰু সম্বৰ্ধনা জনোৱাৰ পিছতে চমু ভাষণ আৰু স্বৰচিত কবিতা পাঠ কৰে। ভাষণ প্ৰসংগত ডেকাই কয় যে গুৰু শিক্ষকৰ কৰ্তব্যৰ লগতে অভিভাৱকসকলৰ ভূমিকাৰ ওপৰত দ্ৰোণাচাৰ্য আৰু কৃষ্ণৰ উক্তিৰে সুন্দৰ ভাষণ প্ৰদান কৰে। ইয়াৰ পিছতে ইত্যাদি A to Zৰ কাৰ্যবাহী সম্পাদক ননীগোপাল বৰ্মনে বৰ্তমান মোবাইলৰ প্ৰভাৱে কেনেকৈ শিশুৰ শিশুসুলভ মন নোহোৱা কৰি মানসিকভাৱে মোবাইলৰ গ্ৰাসত পৰিছে হাস্যৰসৰ মাজেৰে সুন্দৰভাৱে ব্যক্ত কৰে আৰু এই ক্ষেত্ৰত অভিভাৱকসকলক সচেতন হ'বলৈ অনুৰোধ কৰে। সেই অনুষ্ঠানত যাই এটা বস্তু মই লক্ষ্য কৰোঁ যে মই ভাবিছোঁ এতিয়া নতুন এটা শব্দ লাগে, সেইকাৰণে মই মাইকটোৰ ওচৰত মই মাইকত এটা নতুন বস্তু বিচাৰি আহিছোঁ। সেইটো হ'ল কি, প্ৰতিটো ভাল কাম কৰক বা কাৰোবাক পুৰস্কাৰ দিয়ক কিবা হওক, মানুহৰ এই থাপৰি মাৰাটো কমি গৈছে। কাৰণ থাপৰি মাৰাটো কমাৰ কাৰণটো হ'ল একমাত্ৰ মোবাইল, আৰু মোবাইলটো যদি ৰেকৰ্ডিঙো কৰি থাকে বা মোবাইলটোত চাইও থাকে, সেইকাৰণে থাপৰি মাৰাটো বহুত কমি গৈছে। সেইকাৰণে মই ভাবিছোঁ নতুনকৈ মই মোবাইলত থাপৰিটো এনেই আনি বজাই থৈ দিম, যি মানুহে কথা পাতিব সেই হোৱাৰ লগে লগে মই মাইকত বজাই দিম, এতিয়া কোনো বজাব নালাগে। এইটো এটা ডাঙৰ কথা হৈছে। 2 নম্বৰ কথা হৈছে কি, আজিকালি ল'ৰা ছোৱালীক যদি সোধে ধৰক ভাত তাত খুৱাই আছে কিবা খুৱাই আছে, কিবা কাৰণত যদি মাক বা দেউতাকে খুৱালে বা কেতিয়াবা মাকে খুৱায় বা দেউতাকেও খুৱায়, খোৱাৰ সময়ত যদি বা ল'ৰাটো বা ছোৱালীটোক যদি সোধা যায় মাইনা তুমি কিহেৰে ভাত খালা, অলপ সময় চিন্তা কৰে, চিন্তা কৰি কয় মই নাজানো। কিহেদি খালা? মই নাজানো। কাৰণটো কি জানে না? এই কাৰণটো হ'ল এই চলিটোক মোবাইলটো যি দি থাকে, খেলাবিলাক চাই থাকে, এই খেলা চাই থাকোঁতে মাকে কেনেকৈ ভাত খুৱাইছে গমেই নাপায়, মাছে খাইছে না মাংসহে খাইছে না কণীয়ে খাইছে। গতিকে এইবিলাক বস্তু হৈছে আজিকালি তাৰমানে নতুন ট্ৰেণ্ড এটা হৈছে। গতিকে সেইকাৰণে কৈছোঁ মই, বিশেষ নহয়, সৰু সৰু ল'ৰা ছোৱালীখিনি যিহেতুকে তোমালোকে ইমান ধুনীয়াকৈ ইয়াত গান গালা, ইমান ধুনীয়াকৈ নাচিলা, ইমান ধুনীয়াকৈ গীত গালে, তেওঁ ইমান ধুনীয়া লাগিছে। গতিকে তোমালোকক এটাই বস্তু কওঁ, তোমালোকে বাকী যিমান আকৰ্ষণ কৰা কৰিবা, কিন্তু মোবাইলটো যাতে তোমালোকে অকণমান মোবাইলৰ পৰা দূৰত থাকা। কম্পিউটাৰৰ ক্ষেত্ৰত এক বিশাল সাম্ৰাজ্যৰ প্ৰতিষ্ঠিত যুৱ ব্যৱসায়ী মৃণাল শৰ্মাক চিনাকি আৰু সম্বৰ্ধনা জনোৱা হয়। চমু ভাষণ প্ৰসংগত মৃণাল শৰ্মাই কয় যে যিহেতু বৰ্তমান আধুনিক যুগ আৰু যুগৰ লগত মিলিবলৈ বা আগুৱাই যাবলৈ কম্পিউটাৰ বিশেষভাৱে প্ৰয়োজনীয়, সেয়েহে ল'ৰা ছোৱালীক সৰুতে কম্পিউটাৰৰ ক্ষেত্ৰৰ লগত চিনাকি কৰাই দি নিজৰ পঢ়াৰ টোকাবোৰ টাইপিং কৰিবলৈ শিকাব লাগে। তেতিয়া লাহে লাহে পঢ়া মনত ৰখাৰ লগতে কম্পিউটাৰ শিক্ষাত পাৰ্গত হৈ উঠিব। মই প্ৰথম আমাৰ মাতৃসকলক এটা কথা সুধোঁ, যেহেতু মই নিজে টেকনিকেলি মানে কম্পিউটাৰ বা তেনেকুৱা টেকনিকেলি বস্তুৰ লগত জড়িত, গতিকে মই মাতৃসকলক এটা কথা সুধোঁ, আপোনালোকে মন কৰিছেনে আপোনালোকৰ মোবাইলবিলাকত কিমান ৰেম থাকে,
কি প্ৰচেছত থাকে আপোনালোকতকৈ আপোনালোকৰ বাচ্চাবিলাকে বেছি জানে মন কৰিছেনে চবে সকলোৱে মন কৰিছেনে আচ্ছা এই যে বেছি জানে এই জানাটো ক'ৰ পৰা আহে আচলতে এনেকুৱা স্কুলবিলাক যে আছে আমাৰ এই বৰ্তমান যিমান মানে এনেকুৱা সৰু সৰু স্কুলবিলাক যে গঢ় লৈ উঠিছে এই স্কুলৰে অৱদান হয় এইবিলাক কাৰণ চাওক এই বয়সটো লিখা পঢ়া বয়স নহয় ল'ৰা ছোৱালীৰ বাবে আচলতে এইটো বয়স হ'ল দেখি পেলাই শিকা তো মোবাইলটো তেওঁলোকে চুই পেলাই শিকে মোবাইলটোত কিমান ৰেম আছে কিমান প্ৰচেছৰ আছে গতিকে এইটো বয়স মেইন হ'ল কি ABCDখিনি লিখিছে ঠিক আছে বহুত বেছি ডাঙৰ কথা লিখিব দিব নোৱাৰি এইটো বয়সত ল'ৰা ছোৱালীবিলাকে দেখি পেলাই শিকাই মন্দিৰৰ সন্মুখত চেণ্ডেলযোৰ খুলি যাব লাগিব ভাল ৰুম এটাত সোমালে চেণ্ডেলযোৰ খুলি যাব লাগিব এই যে এনেকুৱা স্কুলত এইবিলাক কথা শিকে তো এইবিলাক কথা ভৱিষ্যত জীৱনত বহুত প্ৰভাৱ পেলায় আমি যদি কোনোবা এটা অফিচত যাওঁতে যদি সোমাই কিনে এখোজ ভিতৰত দি যদি ভাবিবলগীয়া হয় যে মই চেণ্ডেলযোৰ খুলি আহিব লাগিছিল আকৌ ঘূৰি আহিলোঁ তেতিয়া নিজৰ মনটো কেনেকুৱা হয় যিটো কামৰ প্ৰস্তুতিত গৈছিলোঁ তাত মই 20% মাইনাছ হৈ গ'লোঁ মানুহজনক মই অফিচাৰজনক যি কথা ক'ব গৈছিলোঁ তাতে মোৰ 20% ফেইল হৈ গ'লোঁ সেই কথাৰ পৰা বহু কথা পাহৰি গ'লোঁ যে মই চেণ্ডেলযোৰ খুলিব পাহৰিলোঁ তো এই বস্তুটো যদি আমি গতানুগতিক কৰিব পাৰোঁ সৰুতে এনেকুৱা এখন স্কুলত শিক্ষা দি পেলাই তাৰ পৰা যদি মানুহজনক যদি সেই শিক্ষাটো এনেকুৱাকৈ ব্ৰেইনত সোমাই দিব পাৰি বা ল'ৰা ছোৱালীক যে সেইটো ভৱিষ্যত জীৱনে সেইটোৰ কাৰণে আৰু বেলেগকৈ চিন্তা কৰিবলগীয়া নহয় তেওঁৰ যিটো গতানুগতিক যিটো ব্যৱহাৰিক যিটো দিশৰ যিটো নলেজ সেই নলেজৰ পৰা তেওঁ সেইখিনি কাম কৰি যাব পাৰে যেনেকুৱা আমি ধৰক বহুত ক্ষেত্ৰত কি হয় মানুহে কথা কৈ থাকোঁতে মাজতে সৰু ল'ৰা ছোৱালীবিলাকে মাতি দিয়ে মই জানো তো এইবিলাক বস্তু সৰুতে শিকোৱা বস্তু যে মিছে কথা কৈ আছে বা ছাৰে কথা কৈ আছে মই এইখিনি মই মাতা নাই তেওঁৰ কথাটো শেষ হৈছে তাৰপিছত মই আৰম্ভ কৰিলোঁ এইবিলাক বস্তু যেতিয়া সৰুৰ পৰা শিকা যায় নহয় পিছত এইবিলাক প্ৰব্লেম নহয় আমি এটা বস্তুত যিমান সোমাই গৈছোঁ সিমান ওলাবও জানিব লাগিব অভিমন্যুৰ নিচিনা চক্ৰবেহুটোত সোমাই তাত ফচি থাকিলে নহ'ব অৰ্জুন হ'ব লাগিব মোবাইলটো যিমান জানো সিমান বাহিৰা কথাও জানিব লাগিব আমি বাস্তৱমুখী হ'ব লাগিব তাৰ কাৰণে কিছুমান উপায় ল'ব লগা মাক দেউতাকে নিজে ভাবি যেনেকুৱা ধৰক মই সৰু কথা এটা কৈ দিওঁ ধৰক সকলোৰে স্কুলত নোটছবিলাক দিয়ে ঘৰত বাচ্চাটোৱে কয় মোক কম্পিউটাৰ লাগে কম্পিউটাৰটো লৈ পেলালে তাৰপিছত কি কৰে গেম খেলে কাম নাথাকে গেম খেলে যদি স্কুলত নোটছখিনি আমি তেওঁক টাইপ কৰিব দিওঁ তো সি ভাবে বাপৰে ইমান ডাঙৰ কাম এটা দিছে মোক আজি কম্পিউটাৰটোও চুব দিছে কামখিনিও কৰিব দিছে সি দুগুণ উৎসাহত টাইপ কৰিব আৰম্ভ কৰিব তাৰ ফলত কি হ'ব তাৰ গেম খেলাৰ যিটো সময় যিখিনি মানে নষ্ট হ'ব লগা সময় সেইখিনি তাৰ ভাল সময়লৈকে ৰূপান্তৰিত হ'ব সেইখিনি সময়ত তাৰ টাইপিং স্পীড আহিব তাৰপিছত স্পেলিঙৰ ওপৰত নলেজ আহিব তাৰপিছত কম্পিউটাৰটো ইউজ কৰি সি নিজৰ মনসন্তুষ্টি প্ৰদান কৰিব পাৰিব সি যেতিয়া যিকোনো তাত থাকিব তাৰ সেই নলেজখিনিয়ে তাৰ যিটো মানুহৰ আত্মৰ যিটো মানে নিজৰ ওপৰত থকা বিশ্বাস আত্মবিশ্বাস সেই বিশ্বাসটো দুগুণ কৰি মানুহৰ লগত তাক কথা পতাৰ কাৰণে এটা শক্তি প্ৰদান কৰিব ইয়াৰ পিছতে নলবাৰীৰ এজন বিশিষ্ট ব্যক্তি খেলুৱৈ সমাজকৰ্মী কিতাপৰ এটা বিশেষ লাইব্ৰেৰীৰ প্ৰতিষ্ঠাপক নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি বিকাশ ভট্টাচাৰ্যক সকলোৰে মাজত চিনাকি কৰাই দিয়া হয় চমু ভাষণ প্ৰসংগত বিকাশ ভট্টাচাৰ্যই কয় যে আজিৰ এই শিক্ষাৰ মজিয়াখনে হৈছে ভৱিষ্যত জীৱন গঢ়াৰ প্ৰথম পাঠশালা প্ৰথমে ইয়াতে ল'ৰা ছোৱালীক গঢ় দিব লাগিব আৰু এই ক্ষেত্ৰত স্কুল কৰ্তৃপক্ষক কৃতজ্ঞতা জ্ঞাপন কৰিবই লাগিব যিটো সফলতা এই সফলতালৈ আমি নিজে গৌৰৱ অনুভৱ কৰোঁ আজি এই অনুষ্ঠানটোত আপোনালোকে উপস্থিত থাকি নিশ্চয় আপোনালোকে অনুভৱ কৰিব পাৰিছে ল'ৰা ছোৱালীখিনিক আমাৰ এই বিদ্যালয়খনৰ পৰা কেনেকুৱাকৈ আগবঢ়াই নিয়াৰ কাৰণে প্ৰচেষ্টা হাতত লৈছে তেওঁলোকৰ প্ৰতিটো মুহূৰ্ত প্ৰতিটো এই স্কুললৈকে অহাৰ পিছত গোটেইখিনি দায়িত্ব এই স্কুলখনৰ স্কুলখনত থকা যি আমাৰ শিক্ষয়িত্ৰীখিনি তাত থকা যিখিনি আমাৰ ইয়াৰ মানে স্বত্বাধিকাৰী আমাৰ ইন্দিৰা গোস্বামী যিখিনি ছাত্ৰ ছাত্ৰীখিনিক আগবঢ়াই নিয়াৰ কাৰণে যি ব্যৱস্থা হাতত লৈছে সেইটো আদৰণীয় আৰু আমি আশা কৰিম এই বিদ্যালয়খনৰ পৰা অনাগত দিনত আমাৰ এই যি কণ মইনাভাত আজি আহিছে আমাৰ ইয়ালৈ তেওঁলোকে এই ইয়াত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে পঢ়াৰ লগতে তেওঁলোকে এই প্ৰতিযোগিতাবিলাক কৰি নিজকে সুন্দৰকৈ প্ৰস্তুত কৰি তোলাৰ যিটো এটা এইটো প্লেটফৰ্ম এইটো পাইছে এইটো আচলতে তেওঁলোকৰ কাৰণে অনাগত দিনত এইটোৰ পৰাই আগবাঢ়ি যোৱাত সহায় হ'ব এজন সুনাগৰিক হ'ব
আমাৰ নলবাৰীৰ গৌৰৱ হ'ব। ইয়াৰ পিছতে খাৰজাৰা আশ্ৰমৰ সম্পাদক বিশিষ্ট সমাজসেৱক ৰমেন তালুকদাৰক চিনাকি আৰু সম্বৰ্ধনা জনোৱা হয়। আজিৰ এই অনুষ্ঠানটোত নলবাৰী সমাজ জীৱনৰ লগত জড়িত বিভিন্ন ব্যক্তি, অভিভাৱক, অভিভাৱিকা আৰু শিক্ষকসকল উপস্থিত থাকি এই অনুষ্ঠানটি অধিক জীপাল কৰি তোলে। আমি ইউৰোকিডছ প্লে স্কুলৰ ফ্ৰেঞ্চাইজি হিচাপে আয়োজন কৰিছো হেল্থ এণ্ড ৱেলথ এণ্ড এনুৱেল ডেজ ফাংচন 5 দিনীয়াকে পাতিছো। আচলতে কি হয়, ল'ৰা ছোৱালীখিনিৰ মাজত অকল প্ৰতিযোগিতা বুলি নহয়, ইয়াতে আমি চেষ্টা কৰিছো যাতে প্ৰত্যেকটো শিশুৱে কিবা নহয় কিবা এটা বিষয়ত, কিবা এটা বিভাগত যাতে তেওঁলোকে প্ৰাইজ পায়, যাতে কোনো বাচ্চাৰ মনত এইটো নাহে যে মই নোৱাৰো। আমি চেষ্টা কৰিছো সকলোখিনি বাচ্চাই যাতে সমানে আগবাঢ়ি যায়। ইয়াতে আমাৰ কম্পিটিশ্যন পাতাৰ উদ্দেশ্যও এইটোৱে, যাতে তেওঁলোকে ইয়াৰ ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ডত গৈ আমি আটাইয়ে জানো, আমি আটাইয়ে খেলিব পাৰো, এই বস্তুটোহে আমি উলিয়াই অনাৰ কাৰণে চেষ্টা কৰিছো। যিহেতু নলবাৰীত কেইবাখনো ইউৰোকিডছ আছে, তেওঁলোকৰ আন্দাৰত চলি আছে, এনেকুৱা কি আছে যাৰ কাৰণে মই মোৰ ছোৱালীজনীক আপোনালোকৰ তাত দিব লাগে? এই বিষয়ে কবলৈ হলে অলপ দিগদাৰ, তথাপি যদি প্ৰথমে ক'ব খোজো, আমাৰ ইউৰোকিডছ চেণ্টাৰটো বিশেষকৈ ইউৰোকিডছ চেণ্টাৰ বুলি নহয়, প্ৰি স্কুল এখন বুলি কওঁতে শিশু এটিয়ে প্ৰথম মাক দেউতাকক এৰি আহি এটা এনভাইৰনমেন্টত আহে, যিটো এনভাইৰনমেন্টত তেওঁলোকে স্বইচ্ছাই স্বতঃস্ফূৰ্তভাৱে ভয় নকৰাকে চলিবলৈ শিকে। এতিয়া মই ক'ব পাৰো যে মই বাকী কেইটা ইউৰোকিডছ চেণ্টাৰ আজিলৈকে ভিজিট কৰা নাই, তেওঁলোকে কেনেকে কৰিছে মই এই বিষয়ে নাজানো, কিন্তু আমি আমাৰ শিশুখিনিক এটা ঘৰৰ দৰে পৰিৱেশ দিবলৈ চেষ্টা কৰিছো, যিটো আমাৰ মানে ইউৰোকিডছৰ যিখিনি নিয়ম নীতি আছে তাতো এইটো বস্তুতেই গুৰুত্ব দিয়া হৈছে। তেওঁলোকৰ ইভেন আপোনালোকে যদি এডভাৰটাইজমেন্ট বিলাকো পঢ়ে, তাতো এইটো কথাই কৈছে যে তেওঁলোকে ইউৰোকিডছ ইণ্টাৰনেশ্যনেল প্ৰি স্কুল বুলি যিটো ব্ৰেণ্ড আছে, তেওঁলোকে শিশুসকলক হোমলি এনভাইৰনমেন্টত মাকৰ দৰে আদৰ কৰি শিকোৱাৰ ওপৰত গুৰুত্ব দিছে। আপোনালোকৰ য'ত ইউৰোকিডছখন এতিয়া বৰ্তমান আছে, তাৰ সম্পূৰ্ণ এড্ৰেছটো দিয়কচোন। আমাৰ সম্পূৰ্ণ এড্ৰেছটো বালিকৰীয়া, খাৰজাৰা, গছৰতল চক, জোনাকী পথ, ৱাৰ্ড নম্বৰ 15। আৰু নতুন এডমিশ্যন কেতিয়াৰ পৰা আৰম্ভ হ'ব? নতুন এডমিশ্যন বুলি কওঁতে প্ৰি স্কুলত বিশেষকে PG আৰু নাৰ্চাৰীৰ ক্ষেত্ৰত এডমিশ্যনৰ কোনো এনেকুৱা নিৰ্দিষ্ট সময় নাথাকে। বহু ক্ষেত্ৰত কোনো শিশু মাক দেউতাকৰ প্লেনিং থাকে, 2 বছৰ হলে মই শিশুটিক দিম বা 3 বছৰ হলে দিম, তেনে ক্ষেত্ৰত PG নাৰ্চাৰীত আমাৰ মিড সেশনতো এডমিশ্যন হয়। কোনোবা শিশু যদি অক্টোবৰত 3 বছৰ কমপ্লিট হৈছে, এডমিশ্যন দিব খুজিছে, দিব পাৰে। কিন্তু বৰ্তমান নতুন সেশন বুলি কওঁতে আমাৰ স্কুল বিলাকৰ নতুন সেশন এপ্ৰিলত ষ্টাৰ্ট হয়। কিন্তু এপ্ৰিলত ষ্টাৰ্ট যদিও বা হয়, ইয়াতে আমি আমাৰ যিসকল মানে এডমিশ্যন হয় নতুন সেশনৰ কাৰণে, যে ধৰি লওক ডিচেম্বৰ জানুৱাৰীটো এডমিশ্যন হয়, আৰু এই এডমিশ্যন হোৱা শিশুসকলৰ কাৰণে ডিচেম্বৰৰ পৰা মাৰ্চলৈকে, মাৰ্চ এণ্ডলৈকে আমি এটা ফাউণ্ডেশ্যন কোৰ্চ ৰাখো, য'ত নেকি এতিয়া ধৰি লওক এটা 3 বছৰীয়া শিশু ডিচেম্বৰ মাহত এডমিশ্যন ললে, তেওঁক আমি নেক্সট ইয়াৰ একৰ্ডিং টু আমাৰ কাৰিকুলাম এণ্ড এজ গ্ৰুপ আমি সেই বাচ্চাটোক নাৰ্চাৰী ক্লাছত দিব লাগে। এতিয়া ধৰি লওক অভিভাৱকজনে মনতে ৰাখিছিল যে মই 3 বছৰতে শিশুটিক প্ৰি স্কুলত দিম। এতিয়া তেওঁলোকে যদি আহি পেলাই মানে যদি ডিচেম্বৰত আহে, তেওঁলোকে PGৰ যিখিনি ফাউণ্ডেশ্যন বুলি কওঁতে PGৰ টাচটো আমি দি, মাৰ্চ মাহলৈকে PGৰ টাচটো দি, তেওঁলোকৰ সময় আৰু ধনৰ অপব্যয় নোহোৱাকে আমি নেক্সট সেশনত তেওঁলোকক নাৰ্চাৰীৰ পৰা কণ্টিনিউ কৰাম। ঠিক তেনেকৈ 4+ ষ্টুডেণ্টছ এটা বেলেগ স্কুলৰ পৰা বা স্কুল যোৱাই নাই, ঘৰত একো শিকাই নাই, তেনে ষ্টুডেণ্টকো আমি ইউৰো জুনিয়ৰলৈ যেতিয়া লৈ যাম, আমি এই ডিচেম্বৰৰ পৰা মাৰ্চৰ সময়ছোৱাত তেওঁলোকক আমাৰ পুৰণা ষ্টুডেণ্টখিনিৰ সৈতে প্ৰস্তুত কৰি পেলাই আমি ইউৰো জুনিয়ৰত লৈ যাম। এইখিনিতে আৰু এটা কথা কওঁ, আমাৰ ওচৰত যেতিয়া এনকুৱাৰী বিলাক আহে, এনকুৱাৰী মিন বুলি কওঁতে মই পুলিচ এনকুৱাৰীৰ কথা ক'ব যোৱা নাই, অভিভাৱকসকলে নানা ধৰণৰ প্ৰশ্ন মনত লৈ পেলাই আহে। প্ৰায়ে দেখা যায় যে আহি পেলাই তেওঁলোকে কয় যে মোৰ শিশুটোৱে ABCD ক'ব জানে, লিখিব নাজানে, বা মোৰ বাচ্চাটোৱে একোৱে নাজানে। আমি কওঁ আমি নাজানে কাৰণে বাচ্চাটোক আমি ল'ব খোজো। আমি এইটো নিবিচাৰো যে বাচ্চাটোৱে ঘৰতে শিকি আহক, আমি শিকাবৰ কাৰণেহে ইয়াতে আছো। আমি শিকি অহাটো বিচৰা নাই, শিকি আহিছে। কোনোবা বাচ্চা এক্সেপশ্যনেল থাকে, তেওঁলোকক মাক দেউতাকেও বহুত সময় দিয়ে, জানাটো খুব ভাল কথা, কিন্তু একেবাৰে নাজানা শিশুসকলকো আমি বিচাৰো। মানে এইটো নহয় যে আমি শুনিছো এনেকুৱা অভিভাৱকো আহে যি নেকি কয় এই বছৰ মই পোৱা নাই, আগত মই এনেকুৱা পেৰেণ্টছো পাইছো, তেওঁলোকে 2-4খন স্কুল ঘূৰি আহে
আহি পেলাই কৈছে মানে 3 বছৰৰ বাচ্চা এটা লৈ গৈছে, স্কুল কৰ্তৃপক্ষই বা মানে কাউন্সেলিঙৰ সময়ত সোধে যে বাচ্চাটো ABCD লিখিব জানে নে নাজানে, নিজৰ নামটো ইংলিছত লিখিব জানে নে নাজানে। এতিয়া চাওক, আমি প্ৰত্যেকগৰাকী অভিভাৱকে শিক্ষিত, আমি জানো, কিন্তু স্কুলখনৰ নিড এটা সদায় আছে। ঘৰত তেওঁলোকে শিকাই অনাটোত আমাৰ কোনো মানে সেই নাই ন, আমাৰ মানে কি বুলি ক'ব এইটো, ক্ৰেডিট নাই। যদি তেওঁলোকে নিশিকা বাচ্চা এটা শিকাব পৰাটোহে আমাৰ ক্ৰেডিট। আৰু আমি এইটো প্ৰত্যেকগৰাকী অভিভাৱকে কওঁ, যিখিনিয়ে নাজানে মানে মষ্টলি যেতিয়া প্ৰি স্কুলত কোনসকল অভিভাৱক আহে, যিসকল মানে একদম নতুন অভিভাৱক, তেওঁলোকে পেৰেণ্টিঙৰ বিষয়ে লাহে লাহে শিকি থাকে, তো আমি তেওঁলোকক গাইড কৰো কেনেকে তেওঁলোকে বাচ্চাটো শিকাব লাগিব, আৰু আমি যিমানখিনি পাৰো কোঅপাৰেট কৰিব চেষ্টা কৰো। নলবাৰীৰ পৰা উৎপল ডেকাৰ ৰিপৰ্ট, ইত্যাদি A to Z।